আজি ইয়াত জেফং চাজিৰ খেলপথাৰত আজি যোগদান কাৰ্যসূচী বিজেপি জইনিং কাৰ্যসূচী পতা হৈছে। কাৰ্বি আংলং বিগত প্ৰায় 1 মাহ 2 মাহ ধৰি প্ৰতিদিনে মানে জইনিং প্ৰগ্ৰাম হৈ হৈছে কাৰ্বি আংলঙৰ চুকে কোণে। ঠিক তেনেকুৱা আজিও তাৰ আগতে লুমাজত বিভিন্ন এৰিয়াত মানে জইনিং প্ৰগ্ৰাম হৈছে। তেনেকুৱাকৈ আজি জেফং চাজিৰ খেলপথাৰত আজি এই টোটেল 13টা গাঁও জেফং চাজিৰ পৰা আৰম্ভ কৰি ওচৰ পৰা ৰং চিকলাম কৰা ওচৰ পাজৰ যিমান আছে প্ৰায় 13টা গাঁৱৰ যিমান APSLC কংগ্ৰেছ আৰু 1-2টা যি ASSC আছে সেইখিনি আজি জইন কৰা হৈ গ'ল। প্ৰায় অকল APSLC 200টা অধিক APSLC জইন কৰিছে। ৰেঞ্চিং ট্ৰেৰন নেতৃত্বত ৰেঞ্চিং ট্ৰেৰন হৈছে APSLC ৱাৰ্ড নম্বৰ 12ৰ উপসভাপতি তেখেতৰ নেতৃত্বত APSLC আজি সংখ্যক জইন কৰা হৈছে। আজি লগতে কংগ্ৰেছ মিলাইকিনি প্ৰায় 300 অধিক জইন কৰিছে। যে আগন্তুক বিধানসভা নিৰ্বাচনত অধিক শক্তিশালী কৰিবলৈ বিজেপিত যোগদান কৰা হৈছে এনেকৈ আৰু মানে অন্তৰৰ পৰা মানে এনেকৈ বিজেপিত কাম কৰিব বুলি আজি প্ৰতিশ্ৰুতি দিয়া হৈছে। আমাৰ যদি লুম্বাজৰ সমষ্টিতে যদি আমি চাবলৈ যাওঁ তেনেহ'লে আজিলৈকে বাৰম্বাৰ মানে এই কিছুদিনৰ ভিতৰতে বহুতবাৰ জইনিং হ'ল, মানে তেনেকুৱা আহিবলগীয়া সময়ত আৰু দেখা যাব নেকি? আৰু দেখা পোৱা যাব। চুকে কোণে পৰা যিকেইটা আহি আছে খবৰ আহি আছে ক'ৰবাৰ এগাঁৱৰ পৰা 3টা ক'ৰবাৰ 4টা এনেকৈ কৰি মানে সদায় যোগাযোগ কৰি আছে। মই কৈছোঁ হ'ব সময় লওক লাগিলে এমাহ। সময় লওক একেবাৰে মাছ জইনিং প্ৰগ্ৰামটো আমি ঠিক কৰিম, এটা এৰিয়াত ঠিক কৰিম বুলি কৈছে। ইলেকশ্যনৰ আগত মানে অপজিশ্যন খালী হৈ যাব নেকি? বৰ্তমান যিটো ধৰিছে যদি তেনেকুৱা যিটো বৰ্তমান যিটো চাবলৈ গ'লে তেনেকুৱা নিচিনা আমি দেখা পাইছোঁ। দিনে দিনে যিটো আমি আশাবাদী মানে যিমান পাৰে আমি জইনিংটো লৈ আছোঁ আৰু সেই আশা কৰিছোঁ যে আমাৰ আহিবলগীয়া অপজিশ্যনটো মানে প্ৰায় নাইকিয়া হ'ব বুলি। আৰু ৰিচেণ্টলি গৌৰৱ গগৈ আৰু লগতে ৰকিবুল হুছেইন অহা সময়ত কিছু তেখেতে বিজেপিৰ এগেইনষ্টত বা CMৰ ঘৰত গৈ সন্মুখত গৈ ভিডিঅ' বনোৱা এটা ভাইৰেল হৈছিল। সেইটোৰ বিষয়ে আপোনালোকে কি ক'ব? এজ এ লোকেল MSC আপোনাৰ সমষ্টিত এইটো হৈছিল ঘটনাটো। মই যিটো ব্যক্তিগতভাৱে মই ক'ব বিচাৰিছোঁ সেইটো মই ক'ব বিচাৰিছোঁ যে তেনেকুৱা কৰাটো মানে মই বোধহয় মানে ভাল লগা নাই। তেখেতে এজন ডেপুটি লিডাৰ হয় এটা লোকসভাত। সেইকাৰণে কৈ কিনে যে কোনোবা ব্যক্তিগত হয় আমাৰ ট্ৰাইবেল মানুহৰ কিবা ঘৰ বনোৱাৰ অধিকাৰ নাই নেকি তেওঁৰ ক্ষেত্ৰত? বা অকল তুলসীৰাম ছাৰ CM ঘৰ বুলি নহয়, যিকোনো ঘৰটো তেনেকুৱা পাৰ্চনেলি গৈ কিনি আমাৰ তেনেকুৱা কৰাটো মানে বেয়া বুলি মই ভাবোঁ। কাৰণে মই তেনেকুৱাটো যাতে আহিবলগীয়া অনুগত দিনবোৰ তেনেকৈ যাতে এনেকুৱা নকৰিবৰ কাৰণে তেখেতক অনুৰোধ কৰিছোঁ। আজি ইয়াত জেফং চাজিৰ খেলপথাৰত আজি যোগদান কাৰ্যসূচী বিজেপি জইনিং কাৰ্যসূচী পতা হৈছে। কাৰ্বি আংলং বিগত প্ৰায় 1 মাহ 2 মাহ ধৰি প্ৰতিদিনে মানে জইনিং প্ৰগ্ৰাম হৈ হৈছে কাৰ্বি আংলঙৰ চুকে কোণে। ঠিক তেনেকুৱা আজিও তাৰ আগতে লুমাজত বিভিন্ন এৰিয়াত মানে জইনিং প্ৰগ্ৰাম হৈছে। তেনেকুৱাকৈ আজি জেফং চাজিৰ খেলপথাৰত আজি এই টোটেল 13টা গাঁও জেফং চাজিৰ পৰা আৰম্ভ কৰি ওচৰ পৰা ৰং চিকলাম কৰা ওচৰ পাজৰ যিমান আছে প্ৰায় 13টা গাঁৱৰ যিমান APSLC কংগ্ৰেছ আৰু 1-2টা যি ASSC আছে সেইখিনি আজি জইন কৰা হৈ গ'ল। প্ৰায় অকল APSLC 200টা অধিক APSLC জইন কৰিছে। ৰেঞ্চিং ট্ৰেৰন নেতৃত্বত ৰেঞ্চিং ট্ৰেৰন হৈছে APSLC ৱাৰ্ড নম্বৰ 12ৰ উপসভাপতি তেখেতৰ নেতৃত্বত APSLC আজি সংখ্যক জইন কৰা হৈছে। আজি লগতে কংগ্ৰেছ মিলাইকিনি প্ৰায় 300 অধিক জইন কৰিছে। যে আগন্তুক বিধানসভা নিৰ্বাচনত অধিক শক্তিশালী কৰিবলৈ বিজেপিত যোগদান কৰা হৈছে এনেকৈ আৰু মানে অন্তৰৰ পৰা মানে এনেকৈ বিজেপিত কাম কৰিব বুলি আজি প্ৰতিশ্ৰুতি দিয়া হৈছে। আমাৰ যদি লুম্বাজৰ সমষ্টিতে যদি আমি চাবলৈ যাওঁ তেনেহ'লে আজিলৈকে বাৰম্বাৰ মানে এই কিছুদিনৰ ভিতৰতে বহুতবাৰ জইনিং হ'ল, মানে তেনেকুৱা আহিবলগীয়া সময়ত আৰু দেখা যাব নেকি? আৰু দেখা পোৱা যাব। চুকে কোণে পৰা যিকেইটা আহি আছে খবৰ আহি আছে ক'ৰবাৰ এগাঁৱৰ পৰা 3টা ক'ৰবাৰ 4টা এনেকৈ কৰি মানে সদায় যোগাযোগ কৰি আছে। মই কৈছোঁ হ'ব সময় লওক লাগিলে এমাহ।